মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 কোল্ড ৱাৰৰ এটা পাৰ্টত কোল্ড ৱাৰ বুজোৱা হৈছে, সেকেন্ড পাৰ্টটোত গোষ্ঠী নিৰপেক্ষ আন্দোলন নন এলাইন্ড মুভমেণ্ট বুজোৱা হৈছে। আজি থাৰ্ড পাৰ্টটো কিউবান মিছাইল ক্ৰাইচিছ শীতল যুদ্ধৰে এটা অংশ, এইটো বুজোৱা হ'ব। তো আমি আৰম্ভ কৰিছোঁ। একেবাৰে ধুনীয়াকৈ গল্পৰ নিচিনাকৈ মনত ৰাখিলে হ'ল কিউবান মিছাইল ক্ৰাইচিছ, কিউবাৰ ক্ষেপণাস্ত্ৰ সংকট। এইটো কিউবা কি? আমাৰ মনলৈ প্ৰশ্ন আহে, কিউবা কি? কিউবা এখন দেশৰ নাম, কিউবা আছিল এখন ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ। এই কিউবাক লৈ এটা সংকটৰ সৃষ্টি হৈছিল আৰু এইটো এটা উল্লেখযোগ্য সংকট। আৰু সেই সংকটটো কেনেকৈ হৈছিল, কিয় হৈছিল, সেই বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াৰ আগতে আমি শীতল যুদ্ধৰ অধ্যায়টোত আমি পাই আহিছোঁ যে দুই বৃহৎ শক্তিগোষ্ঠীৰ মাজত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত 1945ৰ পৰা শীতল যুদ্ধ আৰম্ভ হৈছিল। আৰু এই শীতল যুদ্ধ চলি থকা অৱস্থাত এই দুখন বৃহৎ শক্তিৰ মাজত, দুখন ৰাষ্ট্ৰৰ মাজত সৰু ডাঙৰ বহুতো সংঘাতৰ সৃষ্টি হৈছিল। আৰু তাৰ মাজত এক উল্লেখযোগ্য মষ্ট ইম্পৰ্টেণ্ট এটা ক্ৰাইচিছ বা সংঘাত হ'ল কিউবান মিছাইল ক্ৰাইচিছ, কিউবাৰ ক্ষেপণাস্ত্ৰ সংকট। এই বিষয়ে আমি আজি আলোচনা কৰিম। এতিয়া কিউবা হ'ল, ইয়াৰ আগতে মই ক'লোঁ যে কিউবা হ'ল এখন দেশৰ নাম। কিউবা আছিল এখন সৰু দ্বীপ ৰাষ্ট্ৰ। বিশ্ব ৰাজনীতিত শীতল যুদ্ধ আৰম্ভ হৈছিল, তাৰ এটা কাৰণ আছিল আদৰ্শৰ বাবে যুঁজ, আদৰ্শগত পাৰ্থক্য। যিটো আমেৰিকাই অনুসৰণ কৰিছিল পুঁজিবাদী আদৰ্শ, কেপিটেলিষ্ট মডেল, আৰু ছোভিয়েট ইউনিয়নে অনুসৰণ কৰিছিল ছ'চিয়েলিষ্ট মডেল। সমাজবাদী আদৰ্শ আছিল ছোভিয়েট ইউনিয়নৰ, আমেৰিকাই অনুসৰণ কৰিছিল পুঁজিবাদী আৰ্হি। এই দুই আৰ্হিৰ মাজত থকা পাৰ্থক্যও শীতল যুদ্ধ সৃষ্টিৰ এটা কাৰণ আছিল। এতিয়া আমেৰিকাই সদায় চেষ্টা কৰিছিল বিশ্বৰ দেশবিলাকক তেওঁলোকৰ আদৰ্শত আকৃষ্ট কৰিবলৈ, আৰু ছোভিয়েট ইউনিয়নে সদায় চেষ্টা কৰিছিল যে বিশ্বৰ দেশবিলাক সমাজবাদী আৰ্হিটো গ্ৰহণ কৰক। এইটো এটা তেওঁলোকৰ মাজত এটা প্ৰতিদ্বন্দ্বিতা আছিল, এটা কম্পিটিশ্যন আছিল। আৰু সেইকাৰণে কিউবাও এটা দ্বীপ ৰাষ্ট্ৰ, এইটো আমেৰিকাৰ একেবাৰে নিচেই ওচৰত আছিল। এই দেশখনক লৈও এটা সংকটৰ সৃষ্টি হয়। দেশখন কোন পক্ষত যাব, কাৰ লগত থাকিব, কোন দেশে এই দেশক ইউজ কৰিব, সেই বিষয়ে এটা সংকটৰ সৃষ্টি হৈছিল। কিউবা সৰু এখন দ্বীপ ৰাষ্ট্ৰ, একেবাৰে আমেৰিকাৰ ওচৰত আছিল। আমেৰিকাৰ পৰা ছোভিয়েটৰ পৰা বহুত দূৰত আছিল, আমেৰিকাৰ একেবাৰে নিচেই ওচৰত। কিন্তু 1959 চনত কিউবাত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত সমাজবাদী আৰ্হিৰে সাম্যবাদী দলে তেওঁলোকে চৰকাৰ গঠন কৰে। আৰু ইতিমধ্যে তেওঁলোকে ছোভিয়েটৰ লগত এটা মিত্ৰতাও গঢ়ি তুলিছিল। কিউবা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰৰ এখন দেশ, তথাপি ছোভিয়েটৰ লগত মিত্ৰতা গঢ়ি তুলিছিল আৰু সাম্যবাদী আদৰ্শৰে তাত সাম্যবাদী দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিছিল। ইফালে দুয়োখন দেশৰ মাজত যিটো কিউবাক লৈ যিটো সংঘাত 1959 চনত ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল, আৰু এই সংঘাতটো 1962ৰ পৰা বেছি ভয়াৱহ হৈ উঠিছিল। সংকটটো অতি উদ্বেগজনক হৈছিল আৰু আগত যেনেকুৱা আছিল তাতকৈ বেছি ঘনীভূত হৈছিল। তাৰ কাৰণটো হ'ল ছোভিয়েটৰ যিবিলাক ক্ষেপণাস্ত্ৰ আছে, ছোভিয়েটৰ যিবিলাক মিছাইল ক্ষেপণাস্ত্ৰ আছে, সেই মিছাইলবিলাক ইমান শক্তিশালী নাছিল, পাৱাৰফুল নাছিল। তেওঁলোকে
তেওঁলোকে যেনেকৈ ইচ্ছা তেনেকৈ বা য'ত ইচ্ছা ততে তেওঁলোকে মিছাইল নিক্ষেপ কৰি কৃতকাৰ্য হ'ব পৰা নাছিল, মানে লেছ পাৱাৰফুল আছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিবিলাক মিছাইল বা ক্ষেপণাস্ত্ৰ আছিল, তেওঁলোকে ইচ্ছা কৰিলে ছোভিয়েট ইউনিয়নক একেলগে সমগ্ৰ ছোভিয়েট ইউনিয়নক একেবাৰে ধ্বংস কৰিব পাৰিব। তেওঁলোকৰ এইখিনি ক্ষমতা আছিল। টেকন'লজিকেলি আমেৰিকা বহুত আগবঢ়া আছিল। আমেৰিকাই যদি ইচ্ছা কৰে অমুক কাণ্ট্ৰিৰ অমুক ডিষ্ট্ৰিক্টৰ অমুক ঠাইত আমি মিছাইল নিক্ষেপ কৰিম, তেওঁলোকে সেইটোও কৰিব পাৰে। আমেৰিকা ইমান ষ্ট্ৰং, ছোভিয়েট ইমান ষ্ট্ৰং নাছিল। সেইকাৰণে ছোভিয়েটে ভাবিছিল, ছোভিয়েটৰ যিজন প্ৰিমিয়াৰ নিকিতা খুচৰেভ, তেওঁ ভাবিছিল যে যদি আমি কিউবাত আমি ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপন কৰিব পাৰোঁ আৰু কোনোবা দিন যদি আমেৰিকাৰ লগত সংঘৰ্ষ হয় বা যুদ্ধ কৰিব লগা হয়, তেনেহ'লে কিউবাৰ পৰা আমি আমেৰিকাক আক্ৰমণ কৰিব পাৰিম। এইটো এটা মনে মনে তেওঁলোকৰ কল্পনা আছিল। নহ'লে আমেৰিকাৰ ইমান ওচৰৰ দেশখনত ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপন কৰা, যদিও তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ যুদ্ধ কৰা নাছিল, শীতল যুদ্ধত অৱতীৰ্ণ হৈ আছিল, তথাপি এটা সম্ভাৱনা আছিল যে কেতিয়াবা তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈও যুদ্ধ কৰিব পাৰে। আৰু যদি যুদ্ধ হয় বা যুদ্ধ আৰম্ভ হয় বা কৰিব লগা হয়, তেতিয়াহ'লে কিউবাৰ পৰা আমেৰিকাত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাটো তেওঁলোকৰ বাবে সহজ হ'ব। এই কথা চিন্তা কৰি নিকিতা খুচৰেভে ফিডেল কাষ্ট্ৰৰ চৰকাৰখনৰ লগত আলোচনা কৰি কিউবাত ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপন কৰিছিল। আৰু এই ঘাটি স্থাপনৰ কামটো আৰম্ভ হয় 1962 ছেপ্টেম্বৰ মাহৰ পৰা ঘাটি স্থাপনৰ কামটো, ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপনৰ কামটো আৰম্ভ হয়। আৰু ফিডেল কাষ্ট্ৰৰ চৰকাৰেও ইয়াক অনুমোদন জনাইছিল বা ছাপোৰ্ট কৰিছিল, সমৰ্থন কৰিছিল। কাৰণ তেওঁলোকে ভাবিছিল তেওঁলোকৰ নিজৰ কাৰণেও নিৰাপত্তাৰ ব্যৱস্থা হ'ব, কিউবা ৰাষ্ট্ৰখনৰো নিৰাপত্তাৰ প্ৰয়োজন। সেইকাৰণে তেওঁলোকে এইটোক অনুমোদন জনাইছিল বা এলাউ কৰিছিল। এতিয়া 1962 চনৰ পৰা কিউবাত ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপনৰ কাম আৰম্ভ হ'ল। আমেৰিকাৰতো কিমান স্পাই আছে, চোৰাংচোৱা বাহিনী, আমেৰিকাৰ চোৰাংচোৱা বাহিনীয়ে এই কথাটো গম পাইছিল। আমেৰিকাৰ চোৰাংচোৱা বাহিনীও ষ্ট্ৰং আছিল, তেওঁলোকে এই কথা গম পাইছিল। গম পাই আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল জন কেনেডি। চোৰাংচোৱা বাহিনীয়ে আমেৰিকাৰ স্পাই কি কৰিছিল, এইটো ইনফৰ্ম কৰিছিল এই কথাটো যে কিউবাত ছোভিয়েট ইউনিয়নে ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপন কৰি আছে। এই কথাটো আমেৰিকাৰ ৰাষ্ট্ৰপতি জন কেনেডিক অৱগত কৰিছিল বা ইনফৰ্ম কৰিছিল। তেতিয়া জন কেনেডিয়ে কি কৰিছিল, তেওঁৰ 12জন এডভাইজাৰ, যিবিলাক একদম বিশ্বস্ত মানুহ, তেওঁৰ এডভাইজাৰ আছিল, তেওঁলোকক লগত লৈ এখন আলোচনা বিলোচনা কৰে আৰু এটা সিদ্ধান্ত লয় যে ছোভিয়েটৰ এই কাৰ্যক আমি প্ৰতিহত কৰিব লাগিব। যাৰ কাৰণে আমেৰিকাৰ যিমান ৱাৰশ্বিপ আছিল, যুদ্ধৰ জাহাজ আছিল, সেই জাহাজবিলাকক এলাৰ্ট কৰি দিয়া হয়। ৱাৰশ্বিপবিলাকক এলাৰ্ট কৰি দিয়া হয়। ৱাৰশ্বিপবিলাকক এলাৰ্ট কৰি দিয়া হয়। কি এলাৰ্ট কৰি দিয়া হয়? যে ছোভিয়েট ইউনিয়নৰ পৰা যাতে কোনো ক্ষেপণাস্ত্ৰৰ জাহাজ বা শিপ ক'ত যাব নোৱাৰে, কিউবাত যাব নোৱাৰে। এইটো বাধা দিব লাগে। আমেৰিকাৰ ৱাৰশ্বিপবিলাকক এলাৰ্ট কৰি দিয়া হৈছিল যে ছোভিয়েট ইউনিয়নৰ পৰা যাতে কোনো ক্ষেপণাস্ত্ৰ কঢ়িয়াই লৈ যোৱা জাহাজ কিউবাত প্ৰৱেশ কৰিব নোৱাৰে। নেক্সট কৈছিল সেনা বাহিনীবিলাকক এলাৰ্ট কৰি দিয়া হৈছিল যে যিকোনো সময়ত আক্ৰমণ কৰিব লগা হ'ব পাৰে, সেনা বাহিনীবিলাক সাজু হৈ থাকিব লাগে। এইটো এলাৰ্ট কৰি দিছিল। আৰু যাতে ছোভিয়েট ইউনিয়নে কিউবাৰ পৰা ক্ষেপণাস্ত্ৰৰ ঘাটি উঠাই লয়, তাৰ কাৰণে দাবী উত্থাপন কৰিছিল। গোটেই বিশ্ব আতংক হৈ গৈছিল যে যিহেতু দুখন ৰাষ্ট্ৰ শীতল যুদ্ধত অৱতীৰ্ণ হৈ আছে, তেওঁলোকৰ মাজত সহস্ৰ যুদ্ধ নহয়। বিশ্বই এইবাৰ চিন্তিত হৈছিল যে এইবাৰ হয়তো সহস্ৰ যুদ্ধ হ'ব, দুয়োখন দেশৰ মাজত যুদ্ধ হ'ব। গোটেই বিশ্ববাসী আতংকিত হৈছিল যে আকৌ থাৰ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হয় নেকি। তাৰপিছত কি হ'ল, ছোভিয়েট ইউনিয়নে
অলপ মানে শংকিত হৈ আমেৰিকাৰ লগত এখন চুক্তি কৰে তেওঁলোকে মানে অলপ হেও মানিলে আমেৰিকাৰ লগত চুক্তি কৰিবলৈ তেওঁলোকে সন্মতি দিলে আৰু আমেৰিকাৰ লগত এখন চুক্তি হ'ল 1962 আমেৰিকাৰ লগত এখন চুক্তি হয় আৰু এই চুক্তিমতে সোভিয়েটে কি কৰিব তেওঁলোকে যিবিলাক ক্ষেপণাস্ত্ৰৰ ঘাটি কিউবাত স্থাপন কৰিছে অলৰেডি এষ্টাব্লিছড যিবিলাক ক্ষেপণাস্ত্ৰৰ ঘাটি মিছাইলৰ যিবিলাক ঘাটি সেইবিলাক কি কৰিব ধ্বংস কৰিব নাম্বাৰ 2 হ'ল যিবিলাক ক্ষেপণাস্ত্ৰ সেইবিলাক সোভিয়েট ইউনিয়নে তেওঁলোকৰ নিজৰ দেশলৈ ঘূৰাই আনিব আৰু নাম্বাৰ 3 হ'ল যেটো কিউবাই ভয় কৰিছিল তেওঁলোকৰ নিৰাপত্তাক লৈ যে কিউবাক আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ নকৰে এইটো প্ৰতিশ্ৰুতি দিছিল এই তিনিটা চৰ্ত সাপেক্ষে তেওঁলোকৰ মাজত এখন চুক্তি হৈছিল আৰু এই চুক্তিৰ জৰিয়তে এই কিউবান মিছাইল সংকটৰ অন্ত পৰিছিল এইখিনি আৰু কিউবাৰ মিছাইল সংকটৰ আৰু বেলেগ কথা নাই এইখিনি মনত ৰাখিলে হ'ল তো ঠিক আছে এই তিনিটা পাৰ্ট আমাৰ শেষ হ'ল আজি অলপ কেইটামান শৰ্ট কুৱেশ্যন আলোচনা কৰিম সংক্ষেপত এটা সৰু প্ৰশ্ন আহে যে মিত্ৰশক্তি কি আৰু অক্ষীয় শক্তি কি মিত্ৰশক্তি কি আৰু অক্ষীয় শক্তি এটা প্ৰশ্ন আহে মিত্ৰশক্তি কি আৰু অক্ষীয় শক্তি কি মিত্ৰশক্তি হ'ল আমেৰিকাৰ নেতৃত্বত আমেৰিকা ইংলেণ্ড সোভিয়েট ইউনিয়ন ফ্ৰান্স দ্বিতীয় বিশ্বযুদ্ধত তেওঁলোকে যেটো মিত্ৰতা কৰি জাৰ্মানী জাপান আৰু ইটালীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেনেহলে মিত্ৰশক্তি হ'ল USA ফ্ৰান্স UK সোভিয়েট ইউনিয়ন এওঁলোকক একেলগে মিত্ৰশক্তি বোলা হয় দ্বিতীয় বিশ্বযুদ্ধত যেটো আছিল অক্ষীয় শক্তি হ'ল জাৰ্মানী জাপান আৰু ইটালী এওঁলোকৰ বিৰুদ্ধে যেটো শক্তি আছিল হেতু কোৱা হয় অক্ষীয় শক্তি শীতল যুদ্ধৰ সময়সীমা কি শীতল যুদ্ধৰ সময়সীমা হ'ল 1945 পৰা 1991 লৈকে এইটো সময়সীমা NIEO কি এইটোৰ ফুল ফৰ্ম NIEO কি ফুল ফৰ্ম অফ NIEO নিউ ইন্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ LDC কি লিষ্ট ডেভেলপড কান্ট্রি মানে কম উন্নত দেশ রাশিয়ার সোভিয়েট ইউনিয়নৰ USSRৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোন আছিল এনসাৰটো হ'ল ৰাছিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ যেটো স্থায়ী সদস্য পদ আছিল পাৰ্মানেন্ট মেম্বাৰশ্বিপ অফ USSR ৰাষ্ট্ৰসংঘৰ সিকিউৰিটি কাউন্সিলত যেটো আছিল তাৰ উত্তৰাধিকাৰী হিচাপে নিৰাপত্তা পৰিষদত ৰাছিয়া সেই চান্সটো পাইছিল তেনেহলে আমি কি ক'ব পাৰো যে ৰাছিয়া হ'ল USSRৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ নেটো কি নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন আমেৰিকাৰ নেতৃত্বত পশ্চিমীয়া মিত্ৰগোষ্ঠীয়ে গঠন কৰিছিল কিমান চনত 1949 চনত ৱাৰশ্ব কি ৱাৰশ্ব হ'ল 1955 চনত নেটক প্ৰতিহত কৰিবলৈ সোভিয়েট ইউনিয়নৰ নেতৃত্বত পূব মিত্ৰগোষ্ঠীয়ে ৱাৰশ্ব চুক্তি কৰিছিল 1950 যদি ডাউট আছে তেনেহলে কমেন্ট বক্সত যাই মোক জনাবা আৰু যিকোনো প্ৰশ্ন সুধিব লগা আছে কমেন্ট বক্সত সুধিবা লগতে মই মোৰ হোৱাটসঅ্যাপ নম্বৰটো দি দিম তোমালোকৰ এই যিখিনি কথা মই বুজাই আছো বা যেটো চেপ্টাৰ মই বুজাই আছো কমপ্লিট এছামিজ মিডিয়ামৰ নোটখিনি তোমালোকে পাই যাবা তোমালোকে মোক হোৱাটসঅ্যাপত যদি যোগাযোগ কৰা তেনেহলে নোটখিনিও পাই যাবা তো ঠিক আছে মই আশা কৰো ইয়াৰ দ্বাৰা তোমালোক যথেষ্ট উপকৃত হ'বা অলপ মনোযোগ দি শুনিবা আৰু চেনেলটো যদি ভাল লাগে সাবস্ক্ৰাইব কৰিবা ধন্যবাদ।